আৰু গাইজ কি হয় মোৰ ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ আস্থা বৰাক আপোনালোকে চিনি পায়নে কিমান ডাঙৰ হ'ল বৰ্তমান আস্থাৰ হয়তো আপোনালোকে সৰুতে দেখিছিলে অভিনেতা যতীন বৰাৰ কন্যা আস্থাৰ আৰু এতিয়া আপোনালোকে আস্থাক দেখিলে আপোনালোকে আচৰিতে হ'ব কিমান ডাঙৰ জনী হ'ল আস্থা আৰু দেখিলে বহুত মৰম লগা তাই আৰু আজিৰ ভিডিঅ'টো আপোনালোকে আকোৱালি ল'ব যদিহে আপোনালোকে ভাল পায় আপোনালোকে মোৰ এই ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব যাতে আপোনালোকে আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে সোনকালে এই নটিফিকেশ্যনটো সোনকালে পায় যেহেতু নেকি আপোনালোকে ফটো দেখা যেহেতু নেকি কন্যা এইজনী হৈছে আস্থা যতীন বৰাৰ কন্যা আস্থা আপোনালোকে দেখিছে যতীন বৰাৰ কন্যা 2022 চনত আসাম ভেলী স্কুলৰ পৰা দীক্ষান্ত আৰু পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে হঠাৎ তেওঁৰ স্কুলীয়া জীৱনখনি 2022 চনত তেওঁ সমাপ্ত কৰিছে আৰু চাওঁতে বহুত ডাঙৰ হ'ল যতীন বৰাৰ কন্যা আস্থা আপোনালোকক দেখুৱা এই ফটোখনেই হ'ল প্ৰমাণ যেহেতু নেকি আপোনাৰ আজিৰ এই ভিডিঅ'টো ইমানতে আছিলে আপোনালোকে যদি যতীন বৰাৰ সিনেমা চাই ভাল পায় প্লিজ আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো